हमारा झुमका मैच कैसे और ब्लाउज का कलर मैच सो मैं आहिलोगे यूनिवर्सिटी चाय और इमाने माने ভাল লাগিলে হেতু ফিলিং আৰু আপোনালোকে নিজেও বুজি পায় যে নিজৰ পঢ়া ঠাইখনলে ইমান বছৰৰ পিছত যোৱাৰ পিছত কেনেকুৱা লাগে আৰু এনেটো আমি ফুৰিবলৈ যাম আজি কথা এটা ভাবি আছো এনেটো আমি ফুৰিবলৈ যাওঁ ফুৰিবলৈ গৈ তাত আমি নিজে নিজে থাকো হোটেলত নিজে নিজে ওলাও বাট কোনোবা যদি ইমান warm welcome কৰা মানুহ থাকে বহুত ভাল লাগে মানে জয়ন্ত আৰু পাঞ্চালী মই মানি গৈছো সিহঁতক তাতে মই ইমান ধুনীয়াকৈ welcome কৰিছে আই এম ফিলিং এট হোম মোৰ এনেকুৱা লগাই দিয়ে যে মই ঘৰৰ পৰা দূৰত আহি পেলাই ক'বাত আছোহি ঘৰতে থকা নিচিনাই লাগিছে দুইটাই মানে বহুত বেছি তাৰমানে হেৰি কৰিছে কাৰণ মানে দে আৰ ভেৰি গুড হোষ্ট আই মাষ্ট সে কালিও ৰাতি বহুত দেৰিলৈকে আমি আড্ডা মাৰি থাকিলোঁ পাঞ্চালীহঁতৰ ঘৰত মানে জয়ন্তহঁতৰ ঘৰত ওচৰতে সিহঁতৰ আমাৰ গেষ্ট হাউচৰ পিছফালে সিহঁতৰ কোৱাৰ্টাৰ্ছকেইটা তাৰপিছত আজিও আমাৰ প্লেন আছে আমি ওলাই যাম আমি দুটা ফেমিলি আৰু এতিয়া বৰ্তমান পাঞ্চালী আহিব পাঞ্চালী बहुत ভাল কথা ডান্সাৰ হয় তাই সৰুৰ পৰাই কথা শিকা আৰু ইয়াত তাই কথা শিকায়ও মানে ইউনিভাৰ্চিটিত ল'ৰা-ছোৱালীবিলাকক আৰু তাই ইয়াতে মানে জবো কৰে কালচাৰেল তাই মানে কালচাৰেল অফিচাৰ হয় शी इज अ वेरी नाइस गर्ल ताइक मैं हे लास्ट जेटा आमार रिउनियन হৈছিল তেতিয়া লগ পাইছিলো কিন্তু এনেকুৱা লগাই নাই যে তাইৰ লগত আমি নাই পঢ়া মানে যেনেকৈ জয়ন্তৰ লগত পঢ়িছো তাইৰ লগতো যেন পঢ়িছো একদম হেনেকুৱা ফ্ৰেণ্ড টাইপে সো বহুত ভাল লাগিছে সো তাই আহিব এতিয়া আমি দুজনীয়ে মানে এটা ডান্সৰ ভিডিঅ' কৰিম তাই সমানটো মই এক্সপাৰ্ট নহয় তাইক কৈছো তুমি মোক শিকাই দিবা আৰু তাই মানে বহুত ভালে কথা ডান্সাৰ হৈছে তাইক কৈছো তুমি যদি কেবা ওয়াৰ্কশপ কৰা মোক প্লিজ মাতিবা আই নীড টু লাৰ্ন মানে অলৰেডি মই তো শিকি আছো অনলাইন বাট অফলাইনো আই নীড টু লাৰ্ন ফ্ৰম সামবডি আৰু তাই বহুত ধুনীয়া ডান্সাৰ হয় তাই মানে মই ভিডিঅ'ছবোৰ চাইছো মই একদম মেছমাৰাইজ হৈ গৈছো সো হোপফুলি তাইৰ লগত মই মেচ আপ কৰিব পাৰো বৰ্তমান এতিয়া মই শাৰী লৈ আহিছো তাৰ পৰা তাইক কৈছো শাৰী পিন্ধা আৰু ইয়াতে ইমানে ধুনীয়া লোকেশন আছে নহয় বাহিৰত মানে যতে ওলাও তাতে লোকেশন শুটিংৰ কোনো টেনচনে নাই ট্ৰাইপডটো লৈ আহিছো বস তাই আহিলে হল আমি জাস্ট ফটোকে কোৰিওগ্ৰাফিটো উলিয়াম আৰু ফটোকে ডান্সৰ ভিডিঅ' এটা কৰিম সো পাঞ্চালী আহি গল আৰু আমি আননোইংলি আমাৰ ঝুমকা মেচ কৰিছে আৰু ব্লাউজৰ কালাৰ মেচ কৰিছে বিৰাট ভাল লাগিছে এতিয়া আমি গৈ আউটডোৰত ইয়াতে মানে যতে যাওঁ তাতে লোকেশন ইমান ধুনীয়া আছে পখিয়ে কৈছে মামা তুমি থ্যাংক গড এইটো টাইমত তুমি পঢ়া নাই নহ'লে তুমি পঢ়াই ৰীল বনাই থাকিলা to computer Panchali say hi hi so askeri I am not driving I have hired a driver free wala with his family so ikare moi ta araman moi goi asu sari ali to efaledi goleu to Tezpur University paige right side e gole joarte mate to tejam lisu bagan hoy pele হয় না joarte rasta beya ase মানে মই আমি কি হল ফার্স্ট জিডিপিআই দিব আহতে ইফালেদি যাওঁতে দলং ভাঙা আকৌ ইফালেদি গৈছে এনেকা কিবা মনত আছে আৰু আৰ্মি ফালে গৈছিল আৰ্মি ফালে এই আগেদি মিশন সেই ফালেদি ঘুৰি পেলে তেতিয়া জিডিপিআই সব আছিল ন জিডিপিআই হৈছিল আমাৰ সো আমি প্ৰথম গলো মোটি মহলত ইয়াতে খাবলে মইতো একো চিনি পাওঁ জয়ন্তই লৈ গৈছে আৰু জয়ন্তে যেনেকে ৰিভিউ দিছিলে তেনেকেই পালো খানাটো বহুত মানে টেস্টি আমি তন্দুৰ আইটেমে খালো প্ৰায় আৰু বহুত ভাল লাগিলে মোটি মহলখন একচুয়ালি দিল্লীত আছে তাৰ অৰিজিনাল যোনটো ব্ৰাঞ্চ ইয়াতে এইটো এটা ব্ৰাঞ্চ খোলা আৰু তাৰ পিছত তাৰ পৰা আমি তেজপুৰ টাউন গলোগে তেজপুৰত থাকোতেটো টাউনখন কিমান গৈ থাকো তো হি মোক দেখাই আছে সা আগতে এই ৰাস্তাটো একোৱে নাছিলে তে ইমান চেঞ্জ হল এইবোৰ ধেৰ কিবা কিবি খুলিলে সো মই কৈছো মই একো ধৰিব পৰা নাই মানে আগৰ ৰাস্তা আৰু এতিয়া ৰাস্তাৰ মাজত বহুত বেছি ডিফাৰেন্স কিবা কিবি নতুন বহুত কিবা কিবি খুলি গল আৰু তেজপুৰ লাষ্ট যোৱাও মানে বিয়া পিছতো মোৰ হৈছে যদিও তাৰমানে তেতিয়াও তেনেকুৱাই আছিলে সো এতিয়া মই যোৱা নাছিলো
তাৰপিছত সি নি পেলাই আমাক অগ্নিগড় পোৱালে অগ্নিগড় ফুৰিব গ'লোঁ পক্ষীপাৰি যিহেতু যোৱা নাই পক্ষী একদম সৰু হৈ থাকোঁতে এবাৰ তাইক লৈ গৈছিলোঁ কিন্তু পাৰি একেবাৰে যোৱা নাছিলে চ' মই ভাবিলোঁ তেজপুৰত যোনখিনি মেইন আৰু সিহঁতক ফুৰাই লওঁ যিমানটো টাইম হয় তাৰপিছতে আমি পাঞ্চালী আৰু মই গৈছোঁ জয়ন্তই মোৰ কাৰণে অলপ ভিডিঅ' কৰি দিছে তাক কৈছোঁ অলপমানতো ভিডিঅ' কৰি দে চ' জয়ন্তৰ একো নাই মই যি কওঁ ধুনীয়াকৈ মানে কৰি দিয়ে সেইটোৱে ভাল লাগে মোৰ তাৰপিছত তাই পাঞ্চালী ৰখি গৈছে ময়ো ৰৈ গৈছোঁ মানে কি ভাগৰ লাগিছে আৰু উঠি পেলাই তাৰপিছতে এতিয়া আমি কৈছোঁ আৰু আমাৰ দুটা এতিয়া মানে এইজ ইমান হৈছে ন আমি ভাগৰ লাগে ন আগতে ফটাফট উঠি যাওঁ তাৰপিছত উঠি পেলাই গ'লোঁ আৰু ওপৰত আমি গৈ বহি তাততো এনেও ভাল লাগে মানে ব্ৰহ্মপুত্ৰখন গোটেই দেখি থাকে চ' বহিয়ে ভাল লাগে ত' আমি তাতে বহুত সময়ে বহিলোঁ মানে বহুত সময় বহি আমাৰ মানে কি হৈছে আমাৰ মানে কথাই শেষ নহয় তাৰমানে হয় ন মানে যেতিয়া আমি পুৰণা ফ্ৰেণ্ডছবোৰ লগ পাওঁ ত' কথা ইমান গোট খাই থাকে পাতিবলৈ চ' কথা পাতি শেষ নহয় ইফালে পক্ষীপাৰিও নিজৰ মতে আছে সিহঁতৰ ল'ৰাটোৰ লগত আৰু তাতে বহি আমাৰ মানে অলমষ্ট আন্ধাৰ টাইপেই হৈ গ'ল আমি ভাবিছোঁ ইমান দেৰি হৈ গ'ল তাৰপিছত নাই বোলো ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা গৈ আমি গ'লোগৈ ক'ল পাৰ্ক মানে তেজপুৰততো আপোনালোকে জানেই অগ্নিগড় তাৰপিছত ক'ল পাৰ্ক এইকেইটাই চোৱা জেগা আৰু গণেশ ঘাট আছিলে কিন্তু গণেশ ঘাটলৈ আমাৰ সময়ে নহ'লগৈ আৰু ক'ল পাৰ্ক আমি গৈ পাওঁতেই অলপ আন্ধাৰ নিচিনা হৈছে আৰু যেতিয়া আমি প্ৰপাৰলি অলপমান ঘূৰি মেলি গ'লোঁ চ' আন্ধাৰ হৈয়ে গ'ল মানে তাতে খুব বেছি আমি ফটো উঠোৱা নহ'ল তাৰপিছতে পক্ষীহঁতেও ভালকৈ চোৱা নহ'ল চ' পক্ষীহঁতক ক'লোঁ একো নাই মামা তোমালোকে চাব বিচাৰিছে আমি আকৌ নেক্সট দিনা মই ঘূৰি যাওঁতে তোমালোকক সোমোৱাই নিম আৰু এখন সৰুকৈ কাৰৰ হেৰি এটা আছে সেইটো পাঞ্চালী ল'ৰাটোৱে মানে উঠো বুলি ক'লে তাৰপিছতে সেইটোতো গৈ থাকে উঠি থাকে আমাৰ পাৰীৰো উঠিব মন গ'ল কিন্তু তাই ক'লে মামা তুমিও মোৰ লগত উঠিব লাগিব মোৰ অকলে ভয় লাগে আৰু মই জাষ্ট আৰু কাৰখন উঠি পেলাই বহিছোঁ সেইফালৰ পৰা দেখিছোঁ আমাৰ আৰু এজন ফ্ৰেণ্ড অঞ্জন সিও আহি গ'ল আৰু মই জানো অঞ্জনে এতিয়া মোক পুৰা কামোৰ দিব ইয়াত গাড়ীত বহি থকা দেখিলে আৰু হয় তেনেকৈ কামোৰো খাইছোঁ মই তাৰ পৰা কিন্তু তাক ভিডিঅ'ত অনা নহ'ল আৰু তাৰ লগত মোৰ কথাও পতা নহ'ল কাৰণ ইফালৰ পৰা কিবা এটা কামত মই বিজি হৈ গ'লোঁ আৰু সিও মানে পটককৈ গুচি গ'লগৈ চ' খুব বেছি সময় নাপালোঁ সেইটো এটা মানে মোৰ দুখ লাগি থাকিল যে মই অলপমান মানে তাৰ লগত কথা পাতিব নাপালোঁ তাৰপিছত একচুৱেলি কি হ'ল পক্ষীপাৰিহঁতৰ পাৰ্কখন এক্সপ্ল'ৰ কৰিব মন গ'ল মই চ' পাৰ্কখন দেখাই ন তাৰপিছত কথা পাতিম ইন দ্য মেইন টাইমেই সি গুচি গ'লগৈ তাৰপিছত আমি পাৰ্কখন চাই আহি আমি আকৌ তেজপুৰ পালোঁহি ইয়াতে এখন কেফে আছে তাতে 3খনমান কেফেটেৰিয়াই আছে তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত তাতে বহি আমি চাহ স্নেক্স এইবিলাক খালোঁ আৰু তাৰপিছত সেইদিনা ৰাতি মই পাঞ্চালীহঁতৰ ঘৰত থাকিলোঁ পক্ষীপাৰিহে গেষ্ট হাউচত থাকিলে গানটো যে কালি ৰাতি পক্ষীপাৰিহঁত থাকিলে গেষ্ট হাউচত আৰু মই থাকিলোঁ জয়ন্তহঁতৰ ঘৰত কাৰণ গেষ্ট হাউচৰ 2টা বেড তাহাঁতৰ 2টালৈ হৈছেহে মোক পঠাই দিলে তুমি আংকালহঁতৰ ঘৰত থাকা আমি ইয়াতে থাকিম বুলি চ' এতিয়া মই ৰাতিপুৱা গৈ আছোঁ গেষ্ট হাউচলৈ ৱক কৰি বিৰাট ভাল লাগিছে ইউনিভাৰ্চিটি কেম্পাছখন অলমষ্ট লাইক আমাৰ NRL কেম্পাছৰ নিচিনাই অলপ বেলেগ আৰু বাট নিজৰ কেম্পাছ পঢ়ি যোৱা চ' বিৰাট ভাল লাগিছে ৱক কৰি এতিয়া যাওঁ চাওঁগৈ সিহঁতে কি কৰি আছে চ' এইটো সিহঁতৰ কোৱাৰ্টাৰটো এইফালে যায় আৰু এইফালে এইটো আমাৰ গেষ্ট হাউচটো একদম ওচৰতে ৱাকিং ডিষ্টেঞ্চ গুড মৰ্ণিং আজি হৈছে ছানডে আৰু মই অলৰেডি ৰেডি হ'লোঁ যাবৰ কাৰণে কিন্তু তাৰ আগতে এতিয়া মই ৱক কৰি আছোঁ চাওঁ মোৰ ইউনিভাৰ্চিটি কি গলিয়মে আগৰ দিনৰ অলপমান মেমৰিজ আৰু প্লাছ মোৰ যোনটো আগৰ ডিপাৰ্টমেণ্ট এতিয়া তাত অৱশ্যে মাছ কমিউনিকেশ্যনৰ ডিপাৰ্টমেণ্টটো নাই মই আপোনালোকে দেখাইছোৱে তাতে পাঞ্চালীয়ে মানে ক্লাছ কৰাই কথা ক্লাছ চ' আজি ছানডে আজি তাইৰ ক্লাছ আছে তাই মোক কৈছে মোৰ ক্লাছটো এবাৰ চাই যাব মোৰো চাই যাব মন আছে তাই কেনেকৈ ক্লাছ কৰাই চ' তাতে গৈ আছোঁ মই খোজকাঢ়ি পক্ষীপাৰিহঁতক কৈছোঁ ফটাফট ৰেডি হওঁ আমি আহি ওলাই যাম চ' ব'লক আপোনালোককো লৈ যাওঁ মই
চ' এইটো আমাৰ গেষ্ট হাউচ এইফালে গ'লে পাঞ্চালীহঁতৰ কোৱাৰ্টাৰ পাম আৰু মই এতিয়া যাম লেফ্ট চাইডে গৈ মেইন ৰাস্তাটোত উঠিম সেই ৰাস্তাটোদি আমি খোজকাঢ়ি আগতে ডিপাৰ্টমেণ্ট গৈছিলোঁ চ' তাতেই যাম এতিয়া চ' খোজকাঢ়ি আহি মই এইটো মেইন ৰাস্তা পাইছোঁ ইয়াতে এটা নতুন বিল্ডিং বনি আছে আৰু সেই যোনটো বিল্ডিং হৈছে গছৰ ইফালে ৰঙা টিং থকা সেইটোৱে আমাৰ আগৰ পুৰণা বিল্ডিং চ' তালৈকে যাওঁ এতিয়া মই কালি মই আপোনালোকৰ এইটো বিল্ডিঙত আনিছিলোঁ ওপৰত যোৱা নাছিলোঁ আছে যি তাই ক্লাছ আছে ওপৰত আৰু মই আৱাজ শুনিয়ে আছোঁ মিউজিকৰ শুনি পাইছে চাগে এইটোতে আছে ফাইনেলি টিউক বাই বাই দিয়া সময় আহি গ'ল আৰু মোৰ বহুত বেয়া লাগিছে মোৰ যাব মন নাই যোৱা বিকজ এটাতো জয়ন্ত মোৰ ফ্ৰেণ্ড তাৰ লগত মই পঢ়িছোঁৱে কিন্তু পাঞ্চালীৰ লগত মোৰ ইমান ভাল এটা বণ্ডিং হৈ গ'ল এটা ফ্ৰেণ্ডশ্বিপ হৈ গ'ল আৰু তাই মোৰ নিচিনা ছেইম চেঞ্চিটিভ কথাবোৰ বুজি পায় তো আমি লাইক 2টা ৰাতি আমি বহুত দেৰিলৈকে আমি কথা পাতিছোঁ আৰু মোৰ এতিয়া এনেকুৱা লাগিছে মই ঘৰ এৰি যাব লৈছোঁ মোৰ বহুত দুখ লাগিছে আই এম চিৰিয়াছলি গোইং টু মিছ দেম মানে টিউটোতো বাৰু ইটছ অ'কে মানে আহি থাকিব পাৰিম কিন্তু সিহঁতক মিছ কৰিম তাহাঁতে মোক একদম মানে ঘৰত থকা নিচিনা কৰোৱালে জয়ন্তটো মোৰ ফ্ৰেণ্ড কাম মানে ব্ৰাদাৰ টাইপ সি তাৰ লগত চব কথাই মই শ্বেয়াৰ কৰিব পাৰোঁ যি মনত থাকে বাট পাঞ্চালীও যে এনেকুৱা হ'ব মই ভবা নাছিলোঁ তাইও আৰু তাইৰ লগত ডান্স কৰিলোঁ তাই আমাকে দেখিলে তাই ক্লাছতো গ'লোঁ তাই বহুত হাৰ্ড ৱৰ্কিং হয় বহুত ডেডিকেটেড হয় আৰু মানে মোৰ এনেকুৱা মানুহ বহুত ভাল লাগে চিৰিয়াছলি আৰু আই হোপ কি বণ্ডিংটো আমাৰ থাকি যাওক জয়ন্তৰ লগতো আছে পাঞ্চালীৰ লগতো আৰু এতিয়া ইটছ টাইম টু চে বাই বাই এতিয়া আমি ওলাই যাম আৰু ইয়াৰ পৰা আমি গেষ্ট হাউচৰ পৰা ওলাই আহিলোঁ এতিয়া এইখন কেফে কালি যোনখনত আমি আহিছিলোঁ এইখনতে আমি কিবা এটা খাই পেলাই তাৰপিছত যাম আজি বহুত মানুহ আছে কিবা এক্সাম দিব আহিছে মানুহ আমি চেণ্ডউইচ পেক কৰাই আনিছোঁ গাড়ীতে খাম বুলি চেণ্ডউইচটো দেখি ইমান ভাল লাগিছে
তাৰপিছত আমি আকৌ টাউন গ'লোঁ টাউনত ইহঁতি ক'লে মামা মল যাম কিন্তু তাতেতো তেনেকুৱা একো মল নাই মই কৈছোঁ ব'লা জুডিঅ'তে ব'লা কিবা কিবি যদি কাপোৰ পোৱা চাবা এনেই মানে শ্বপিঙৰ আমাৰ ৰিকুৱাৰমেণ্ট ইমান বেছি নাছিলে তাৰপিছত তাহাঁতক কোল পাৰ্ক লৈ গ'লোঁ চ' এইখন যে তেজপুৰৰ ভেজি ফুডছ এইখনত আমি আহিছিলোঁ যেতিয়া আমি ইউনিভাৰ্চিটিত পঢ়ি থাকিছিলোঁ ইয়াৰ ওপৰত মানে চাট হাউচ আছিলে একে ওপৰ ৰুফত চ' আমি তাতে বহি চাট তাত খাইছিলোঁ দেখি ভাল লাগি গৈছে এতিয়া আমি আজি আকৌ আহি গ'লোঁ কোল পাৰ্ক কাৰণ কালি আমি যেতিয়া আহিছিলোঁ অলৰেডি মানে আন্ধাৰ হৈ গৈছিলে যে চ' মই সেইটো ক'লোঁ যে নাই তোমালোকক মই দিনতো এবাৰ লৈ আহিম যোৱাৰ আগে আগে চ' এতিয়া আমি ইয়াতে অলপমান এনেই বহিছোঁ তাৰপিছত আমি আৰু কোল পাৰ্কত দুজনী খুব বেছি এনজয় কৰিলে আৰু ইহঁতি দুজনী যেতিয়া এনেকৈ খুব ধুনীয়াকৈ এনজয় কৰে নহয় মোৰ বিৰাট ভাল লাগে মই বোলো অকণমান মুভমেণ্টটো কেপচাৰ কৰি থৈ দিওঁ ইহঁতে খুব বেছি মানে ভিডিঅ'ত আহি ভাল নাপায় মই যেতিয়া অকণমান চান্স পাওঁ কৰি থৈ দিওঁ আৰু তাহাঁতি দেখিলে যে মামা ভিডিঅ' কৰি আছে তাৰপিছত এইখন হ'ল তেজপুৰ যোনখনৰ কাৰণে ফেমাছ তেজপুৰ মেণ্টেল হস্পিটেল আমি বাহিৰৰ পৰাই বোলো অকণমান ৰেকৰ্ড কৰি আনো আগতেতো আমি তেজপুৰ বুলি ক'লে তেজপুৰ মেণ্টেল হস্পিটেলখনৰ কথাই জানো আৰু তাৰপিছতে ভোমৰাগুৰি দলংখন আমি আজি দিনত পাৰ কৰিছোঁ ৰাতি পাৰ কৰোঁতেও বা দিনত পাৰ কৰোঁতেও যেনেকেই নহওক লাগিলে মোৰ মানে কিবা ৱেইটলেছনেছ টাইপৰ লাগে ইমান ডাঙৰ ব্ৰিজ এনেকুৱা লাগে পটককৈ পৰি যাম নেকি আপোনালোকৰ লাগে নাই ক'বচোন মই যেইবাৰেই মানে এখন ব্ৰিজ ক্ৰছ কৰোঁ মোৰ অকল এইখন বুলি নহয় দীঘলীয়া কিবা ব্ৰিজ ক্ৰছ কৰিলে মোৰ এনেকুৱা এটা ফিলিং হয় যেনেকৈ ফ্লাইটত উঠোঁতে যে সেই ৱেইটলেছনেছ লাগে তো পৰিয়ে ক'লে মামা চোৱা ক্লাউডে কেনেকৈ ডগৰ শ্বেপ বনাই থৈছে তাকো অলপ ৰেকৰ্ড কৰিলোঁ তাৰপিছত আহি আমি পাই গ'লোহি আমাৰ জেগা চিনি পাইছে নাই কে মাৰ্ট আৰু এইফালে আমাৰ টাউনশ্বিপলৈ সোমাই যোৱা ৰাস্তা চ' আমি আহি পাওঁতে 7:30 মানে হ'লগৈ অলমষ্ট কাৰণ আমি লাহে লাহেকৈ আহিছোঁ আৰু ৰাস্তাত আমি আকৌ খাবও ৰখালোঁ এইবিলাক ব্লগ নকৰিলোঁ আৰু বেছি দীঘল হৈ যাব বুলি আৰু ভাগৰো লাগি আছিলে ঘূৰি আহোঁতে তাৰপিছত আহি ঘৰ পালোহি ঘৰ আহি পাই আকৌ লাগেজ নমাই ছেটেল হ'লোঁ আৰু তাৰপিছত আৰু ব্লগ কৰিব মনো নগ'ল ভাগৰো লাগিলে কাৰণ ফ্ৰাইডে মই গৈছোঁ আকৌ ছানডে আহিয়েই গ'লোঁ আৰু এনেই ইমান লং ড্ৰাইভ আচলতে মই ইমান কৰি নাযাওঁৱেই এওঁ থাকিলে এওঁৱে কৰে এওঁ যিহেতু এবাৰ যাব পৰা নাই চ' মই কৰি যোৱাৰ কাৰণে মোৰো পূৰা ভাগৰেই লাগিছে চ' আহি ভালকৈ চাহ একাপ বনাই খালোঁ বস্তু নমালোঁ আৰু তাৰপিছত ব্লগ কৰিব মন নগ'ল এইটো ব্লগ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু মোৰ আগৰ যোনটো ভিডিঅ' তেজপুৰ ইউনিভাৰ্চিটি ভিডিঅ'টো আপোনালোকে বহুত ভাল ৰেছপন্স দিছে তাৰ কাৰণে থেংক ইউ ছ' মাছ এনেকৈয়ে মোক ছাপোৰ্ট কৰি গৈ থাকিব মোৰো তেতিয়া ভিডিঅ' বনাবলৈ অলপমান এনকাৰেজমেণ্ট লাগে চ' এতিয়ালৈ আহিছোঁ বাই ফৰ নাও গাইজ